প্ৰতিশ্ৰুতি দি আহিছিলে গৰাখহনীয়া সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতলোকে জিকি আহিছে। আপুনি এইখিনি যি ব্যৱস্থা কি ল'বৰ কাৰণে আপোনালোকৰ সিদ্ধান্ত আছে? এতিয়া যিটো গৰাখহনীয়া হৈ আছে বৰ্তমান, আকোবাৰ ৰিজাৰ্ভটো এক প্ৰকাৰ বহুত অঞ্চল তাৰমানে বহু আগতে কহাই লৈ গ'ল। আৰু সেইমতে এতিয়া যিটো চিমেণ্ট চাপৰি চাইছোঁ, ইয়াতো আটকপুৰ 2 নং ৰংপুৰীয়া 1 নং ৰংপুৰীয়া এইটো কহাই মেলি একদম পুৰা চম্পং গাঁৱলৈকে বহুতো খেতিপথাৰ ধ্বংস কৰি পেলালে। কিন্তু এতিয়া চাইছোঁ বহুত বিপদজনক। ইয়াৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা ল'ব। সেইটোৰ কাৰণে আমাৰ পৰিকল্পনা আছে যে আমাৰ জোনাই বিধানসভা সমষ্টিৰ ভিতৰত যিমানখন নদী আছে, সেই নদীৰ ওপৰত ভালদৰে আমি ইয়াৰ পৰ্যবেক্ষণ কৰা, ইয়াৰ ওপৰত আমি ভালকৈ অধ্যয়ন কৰাৰ পিছত যাতে বানমুক্ত যদি জনাই বিধানসভা সমষ্টি কৰিব বিচাৰিছোঁ, সেইটোৰ কাৰণে আমাৰ নিশ্চয় থাকিব। প্ৰতিটো নদীৰ অন্তত ইয়াতে মোৰ জন্ম ইয়াতে, সেইটোৰ কাৰণে নদীৰ ইয়াত গতিবিধিটো নিশ্চয় সৰুৰ পৰা জানো। আৰু সেইটোৰ কাৰণে ভাবোঁ যে ইয়াত নদীক আমি তাৰমানে আমাৰ ধ্বংসমুখী নকৰাকৈ আমাক উন্নয়নমুখী কৰাব পাৰোঁ, সেইটোৰ কাৰণে পৰিকল্পনা আছে। আৰু সেই পৰিকল্পনা এতিয়া সদৰি কৰিব বিচৰা নাই, এইটো সদৰি কৰিলে আকৌ কিবা এটা কৰিব। এইটো ছুটিকৈ যদি কয়, নদীক লৈ পেলাই আমাৰ বহুত সুন্দৰ এটা পৰিকল্পনা আছে। নদীক লৈ পেলাই আমাৰ সপোন চোৱাৰ তাৰমানে নিশ্চয় এটা পৰিৱেশ গঢ় দিব, আৰু নদীক ভাল পোৱাৰ তাৰমানে এটা পৰিৱেশ গঢ় দিব। তেনেধৰণে আমি পৰিকল্পনা কৰিছোঁ।